কমলপুৰৰ বিহদিয়াত উচ্ছেদৰ সমৰ্থনত বিহদিয়া মণ্ডল বিজেপিৰ সমদল কমলপুৰ সমষ্টিৰ বিহদিয়াত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিৰ সমৰ্থনত এই সমদল উলিওৱা হয়। বিহদিয়া জাজিকোনা মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই সমদলত মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে উক্ত মণ্ডলটোৰ শতাধিক বিজেপি কৰ্মী ৰাজ্যখনৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল PGR জলাশয় চৰণীয়া পথাৰ ধাৰ্মিক ঐতিহাসিক অঞ্চলসমূহ বেদখলমুক্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সমদলৰ জৰিয়তে সমৰ্থন জনাই এইসকল বিজেপি কৰ্মীয়ে স্বাভিমান আত্মসমৰ্পণ নকৰে আৰু অসমীয়াৰ স্বাভিমানক জীয়াই ৰখাৰ দায়িত্ব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি হিচাপে লৈছে তাৰ বাবে তেখেতলৈ আমি বহুত ধন্যবাদ জনাইছো। আজিৰ কাৰ্যসূচীটো হৈছে কি সকলোৱে গম পাইছে আৰু মই ভাবো প্ৰত্যেকজন ভাৰতীয় তথা অসমীয়াৰ এইটো নৈতিক দায়িত্ব আৰু কৰ্তব্য যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক সমৰ্থন কৰিব লাগে। আজি চাওক আমাৰ PGR লেণ্ড VGR লেণ্ড চৰকাৰী যিখিনি মাটি আছে বনাঞ্চল হওক আপোনাৰ জলাশয় হওক তাৰ উপৰি ধৰ্মীয় যিখিনি অঞ্চলত ঠাই আছে আজি অবৈধ কিছুমান মানুহে অবৈধভাৱে সকলোৱে দখল কৰি আছে আৰু সেই দখলটো বেদখল কৰাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে সেয়া অসমত নজিৰবিহীন পদক্ষেপ। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ ফালৰ পৰা যথেষ্ট আমাৰ তেখেতলৈ শ্ৰদ্ধা আছে সমৰ্থন আছে। আজি বিহদিয়া জাজিকোনা ভাৰতীয় জনতা পাৰ্টি মণ্ডল সমিতিৰ উদ্যোগত আজি আমি এই কাৰ্যসূচী হাতত লৈছো আৰু আমি স্বতঃস্ফূৰ্তভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই পদক্ষেপক শলাগিছো আৰু মই ভাবো প্ৰত্যেকজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কাৰ্যসূচীক শলাগিব লাগে আৰু প্ৰত্যেকজনে আমি যিহেতু অসমীয়াৰ স্বাভিমান জীয়াই ৰখাৰ স্বাৰ্থত আহক সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰো। আজি এয়াই কাৰ্যসূচী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। খুব আনন্দ পাইছো এইখন চৰকাৰৰ কাৰ্যকালত যিমান বেদখল আছিল সেই বেদখল মুক্ত কৰাৰ যি চেষ্টা চলাইছে ইতিমধ্যে প্ৰায় 800 বিঘামান মাটি 8,000 নেকি 2,08,000 মাটি অলৰেডি তাৰমানে আমাৰ বেদখল মুক্ত হৈছে আৰু আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই অঞ্চলৰো য'ত যেনেধৰণে বেদখল আছে সেইখিনি মুক্ত হোৱাৰ কাৰণে বিচাৰিছো। বিশেষকৈ আমাৰ জাজিকোনা তাত প্ৰায় 10 বিঘামান মাটি গ্ৰেজিং ৰিজাৰ্ভ আছে, তাতো অবৈধভাৱে কিছুমান ব্যক্তিয়ে ধৰ্মীয় ফলক লগাই তাত বেদখল কৰিছে। সেইবিলাকো আশা কৰোঁ অনতি পলমে আমাৰ বৰ্তমানৰ চৰকাৰখনে বেদখল মুক্ত কৰিব আৰু ভৱিষ্যত এই চৰকাৰখন থাকিলে নিশ্চয় আৰু পুনৰ বেদখল কৰিব নোৱাৰে বুলি আমাৰ বিশ্বাস আছে। মণ্ডলৰ প্ৰতিজন জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাক ধন্যবাদ জনাইছো। এই যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে লগতে নিউজ চেনেলৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছো। আপোনালোকে সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সাহসী পদক্ষেপ অসমৰ যি বাংলাদেশী মূলকসকলে যি মাটি দখল কৰিছিল সেই বেদখল মুক্ত কৰিবলৈ যি সাহসী পদক্ষেপ গ্ৰহণ কৰিছে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো। বিহদিয়া জাজিকোনা মণ্ডলৰ তৰফৰ পৰা এই যি ধন্যবাদ জ্ঞাপন কাৰ্যসূচী লৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই আজি এই ধন্যবাদ সূচক কাৰ্যসূচী আমি হাতত লৈছো। হয় মানে